Hello everyone, সকলোকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। সো ডিয়াৰ ফ্ৰেণ্ডছ, মই আৰু এটা ভিডিঅ' লৈ আহিছো DW থ্ৰুদি যিখিনি আমাৰ নটিফিকেশ্যনটা লাষ্ট 11 তাৰিখে মানে যোৱাকালি আমাৰ ওলাইছে। তাত আমাক কি কৈছে কেইটামান ডাটা বিচাৰিছে, অনলাইন ডাটা বিচাৰিছে, সেই ডাটাখিনি আমি সাবমিট কৰিব লাগিব। তো সেইখিনি দিয়াৰ ক্ষেত্ৰত মই যেহেতু কৰিলো বা আমাৰ লগৰ বহুতে কিছুমানে কৰিছে বা কিছুমানে কৰিব পৰা নাই, তো তেনেকুৱা বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছে। সো মই যিটো লাষ্ট ভিডিঅ' দিছিলো তাত বহুতে কমেণ্টো কৰিছে। সো কমেণ্টৰ ৰিপ্লাইখিনি মই দিব পাৰিছো, কিছুমান এতিয়াও দিব পৰা হোৱা নাই। গতিকে মই ভাবিলো যে সেই গোটেই কমেণ্টখিনি লৈ পেলাই যিখিনি ডাউটছ আছে সেইখিনি এটা ভিডিঅ' বনাই দিওঁ যাতে সকলোৰে সহায় হৈ যায়। কাৰণ আজি 11, 12, 13 তাৰিখ মিডনাইটলৈকে আছে নহয় জানো। সো সেই মিডনাইটলৈকে যিখিনি ডাউট আছে যদি ক্লিয়াৰ হৈ যায় মই ভাবোঁ সকলোৰে সহায় হৈ যাব। গতিকে আহক দেৰিনকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কমেণ্টটো মই লৈ লৈছোঁ, কি দি আছে, ছেশ্যন HS এডমিট কাৰ্ডত থকাটো দিমনে? মই বুজা নাই, কাৰণ ফাইনেল এডমিট কাৰ্ডখনত ইয়েৰ 2008, 2009 আছে, বাট মই 2008ত মেট্ৰিক ক্লিয়াৰ কৰিছোঁহে। মানে 2008ত মেট্ৰিক ক্লিয়াৰ কৰিছে, তো হাই ছেকেণ্ডেৰী যেতিয়া এডমিশ্যন ল'বলৈ যাওঁ আমি 2008তে লগালগি ল'ম নহয় জানো। চ' লগালগ লোৱাৰ ফাৰ্ষ্ট ইয়েৰ থাকোঁতে আমাৰ ৰেজিষ্ট্ৰেশ্যনটো হয়। চ' তাত আমাৰ সেইকাৰণে ৰেজিষ্ট্ৰেশ্যন যিটো নাম্বাৰ আছে তাত আমাৰ যিটো ইয়েৰ ছেশ্যন থাকিব সেইটো 2008, 2009 বুলি থাকিব। কিন্তু হাই ছেকেণ্ডেৰীটো 2008ৰ পৰা 2010 হয়, কিন্তু আমি 8 to 10 আমাৰ দিব নোৱাৰিম, আমি 8, 9 বুলি দিব লাগিব। আশা কৰোঁ বুজি পাইছে, কাৰণ 8, 9 নিদিলে 8, 10 কেতিয়াও আমি দিব নোৱাৰোঁ। ঠিক আছে, গতিকে এইটো কুৱেশ্যনৰ আনচাৰটো মই ভাবোঁ 8, 9 দিব লাগিব, সেইটো আপোনালোকে মন কৰিব। নেক্সট কুৱেশ্যনটো আছে, ছেশ্যনটো কি দিয়া হ'ব? একেধৰণৰ কথাই, ছেশ্যনটো মানে যোনটো আপুনি ফাৰ্ষ্ট ইয়েৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে, মানে এডমিট কাৰ্ড যিখন হাই ছেকেণ্ডেৰী এডমিট কাৰ্ড আছে তাত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ লগত যিটো ইয়েৰ দিয়া আছে সেই ইয়েৰটো আপোনালোকে তাত ইনক্লুড কৰি দিব। ঠিক আছে, তাৰপিছত দিছে এইখিনি LPUPৰ কাৰণে নে GTPGTৰ কাৰণে, প্লিজ ক্লিয়াৰ কৰি দিবচোন। এইটো অবভিয়াছলি DW কথা কোৱা হৈছে, DW ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন হয়নে। এলিমেণ্টাৰী এডুকেশ্যন মিনছ আমাৰ LP আৰু UPৰ কাৰণে হ'ব। GTPGTৰ কাৰণে যদি কিবা ইছ্যু হয় তেতিয়াহ'লে এইটো DSE দিব, ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন দিব। গতিকে এইটো GTPGTৰ কাৰণে নহয়, এইটো LPUPৰ কাৰণেহে হয়। গতিকে যিখিনি GTPGTৰ কাৰণে কৰিব লাগে বুলি ভাবিছে তেওঁলোকে মাথা মাৰিবলগীয়া ইয়াত নাই। যদি কিবা আহে আমি ভৱিষ্যত সময়ত ইয়াক জনাই দিম। চ' নেক্সট কুৱেশ্যন চাবা, ছাৰ GTত একচেপ্টেড হৈ আছোঁ আৰু LPUPৰ ভেৰিফিকেশ্যনে হোৱা নাই, মানে DVয়ে মতা নাই, মানে ডকুমেণ্ট ভেৰিফিকেশ্যন মতা নাই বুলি কৈছে চাগে। আৰু এতিয়া পাছৱৰ্ডো পাহৰিলোঁ, ফৰগট পাছৱৰ্ডো কাম নাই কৰা, ইপিনে ইমেইলটো নাই, কি কৰোঁ? এতিয়া কথাটো হ'ল কি, ফৰগট যদি কিবা কাৰণত পাছৱৰ্ড পাহৰিছে বা লগইন ID পাছৱৰ্ড পাহৰিছে, আপোনাৰ IDটো মনত থাকিব লাগিব, সেইটো আপুনি পাই যাব। যিটো আমাৰ এপ্লিকেশ্যন নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন তাত নাম্বাৰটো আছে সেইটো আপুনি পাই যাব। তাৰপিছতে পাছৱৰ্ডটো আপুনি ৰিছেট কৰি ল'ব পাৰিব। পাছৱৰ্ডটো ৰিছেট কৰিবৰ ক্ষেত্ৰতে আপোনাৰ ইমেইল আইডিত যিটো ৰেজিষ্টাৰ ইমেইল আইডি আছিলে, ৰেজিষ্টাৰ ইমেইল আইডিত আমাৰ পাছৱৰ্ড বা এই মেছেজটো গুচি যাব, পাছৱৰ্ড আৰু আইডিটো। ঠিক আছে, গতিকে ইমেইল আইডিটো আপোনাক লাগিব। যদি ইমেইল আইডিটো আপোনাৰ ওচৰত নাই তেতিয়া অকণমান প্ৰব্লেম হ'ব। আপোনালোকে এটা কাম কৰিব, মই তলতে আমাৰ যিটো DW মেইল আইডি আছে মেইল আইডিটো দি দিম, তাতে আপোনালোকে মেইলটো কৰি দিব যে কি প্ৰব্লেম পাইছে, সেই প্ৰব্লেমখিনি যদি তাত মেইল কৰি দিয়ে আপোনালোকে ধুনীয়াকৈ গাইড কৰি দিব। গতিকে আশা কৰি এইটো বুজি পাইছে আপোনালোকে। নেক্সটটো আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি আছে, এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে মোৰ এডমিটত, ৱেবছাইটত কি ছাবমিট কৰিম? মই অকল লাষ্ট 6 কৰিলোঁ, 6 ডিজিট চাগে, কিবা ভুল হ'ল নেকি, হ'ব নেকি? কথাটো চাব, যেতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ স্লেছ দিয়া থাকে হয়নে, মানে গোটেইটোৱে দিব লাগিব, 2/ যেনেকৈ থাকক। ঠিক আছে, গোটেইখিনি দিব লাগিব, খালি স্লেছটো আমাৰ আমি তাত দিব নোৱাৰোঁ, একদম চিৰিয়েলকৈ দি দিলে হৈ যাব। ঠিক আছে, গতিকে গোটেইটো দিব লাগিব। লাষ্ট 6 ডিজিট বুলি কোনো কথা নাই। যদি কিবা কাৰণত আপোনালোকে দি পাইছে, ভুল কৰিছে, তো কাইণ্ডলি আপোনালোকে আকৌ এবাৰ কৈছোঁ, যিটো ইমেইল আইডি মই অলৰেডি ক'লোঁ, ইমেইল আইডিত আপোনালোকে মেইল কৰি দিয়ক। সেইটো কাৰেকশ্যনৰ কিবা ব্যৱস্থা তেওঁলোকে কৰি দিব পাৰিব চাগে, মইতো এইটো ক'ব নোৱাৰিম, এইটো ডাইৰেক্টৰৰ লেভেলৰ কথা। তো গতিকে এইটো আপোনালোকে মেইল আইডি কৰক, মেইলত কৰক, বা কণ্টেক্ট নাম্বাৰ যদি কিবা আছে তেওঁলোকে হেল্পলাইন নাম্বাৰত আপোনালোকে কৰি ল'ব পাৰিব। নেক্সট কুৱেশ্যন লৈছোঁ, ছাৰ প্লিজ ৰেছপন্স ৱেন আই এণ্টাৰ দ্য ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ পাছৱৰ্ড চ' দ্য ডিটেইলছ এণ্টাৰ্ড নট মেচ আৱাৰ ৰেকৰ্ড, প্লিজ ছাৰ টেল মি অ'কে হোৱাট। একচুৱেলি ID পাছৱৰ্ড যদি মেচ নকৰে, ঠিক আছে, ID পাছৱৰ্ড মেচ নকৰিলেতো অবভিয়াছলি নহ'ব, মিনছ আপোনালোকক কিবা নাই ID বা পাছৱৰ্ড কোনোবাটো ভুল হৈছে। ঠিক আছে, এনেইটো মেচ নকৰে, কাৰণ মই কৰিলোঁ অলৰেডি, মোৰ মেচ কৰিলে আমি কৰিলোঁ, কিন্তু হয় আপোনাৰ IDটো ভুল হৈছে, মানে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভুল হৈছে, নহয় পাছৱৰ্ডটো ভুল হৈছে। গতিকে আপুনি এবাৰ ভালকৈ চাই লওক, কেছ চেঞ্চিটিভ থাকিব পাৰে, আপাৰ কেছ লোৱাৰ কেছ এনেকুৱা ধৰণৰ হ'ব পাৰে। ঠিক আছে, গতিকে এইখিনি বস্তু ভালকৈ চাব। আৰু ভৱিষ্যতৰ কাৰণেও কৈ দিছোঁ যে এনেকুৱা চেঞ্চিটিভ মেটাৰ, এইখিনি চেঞ্চিটিভ মেটাৰ হয়, আপোনালোকে যিখিনি কাৰ্ডিনেলছ থাকে কাৰ্ডিনেলছখিনি একদম ভাল ধৰণে ৰাখি থ'ব। IDয়ে হওক বা পাছৱৰ্ডে হওক, যিকোনো ক্ষেত্ৰত লাগিলে আপোনালোকে কম্পিউটাৰত বা মোবাইলতে হওক ধুনীয়াকৈ লিখি পেলাই বা হাৰ্ড কপিও ৰাখি দিব, ফাইল এটা ৰাখিব, যে গোটেই ডিটেইলখিনি লিখি দিব, ইয়েৰ ৱাইজ বা কোনটো মাহত কি কৰিছে, তেনেকৈ যদি ৰাখি থৈ যায় পাছৱৰ্ডে IDয়ে, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। নহ'লে ভৱিষ্যতে এনেকুৱা ধৰণৰ ID পাছৱৰ্ড আমাক লাগিব, যিটো কিনি নেকি আমি যদি পাহৰি যাওঁ আমাৰ প্ৰব্লেম হ'ব। গতিকে আপোনালোকে বুজি পাইছে চাগে। নেক্সট পাছৱৰ্ডটো পাহৰিলে একেই কথা, তাত ফৰগট পাছৱৰ্ড অপশ্যনটো অহা নাই, কাম কৰা নাই, কোনোবাই কিবা উপায় জানে? অ'কে, আমি
মোৰ অলপ আগতে মোৰ লগৰ কেইজনমানে ফোন কৰিছিলে যে আমি পাছৱৰ্ডটো আমি ৰিছেট কৰিব চেষ্টা কৰিছোঁ আমাৰ এটা অপশ্যনে ফৰগট পাছৱৰ্ড কৰিব পাৰোঁ যদি পাছৱৰ্ড পাহৰি যাওঁ তো ফৰগট পাছৱৰ্ড কৰিবলৈ যাওঁতে ময়ো চালোঁ যে তাত অপেনি ছাইটটোৱে অ'পেন হোৱা নাই তো একচুৱেলি কি হৈছে ইয়াত বহুতখিনি গেডাৰিং হৈছে চবেইটো এপ্লাই কৰি আছে নহয় চবেই চিন্তা কৰি আছে কি কৰিম এনেকৈ কৰি আছে একচুৱেলি ৱেবছাইটটোৱে খোল খোৱা নাই এতিয়া মই চালোঁ অলপ আগতে চ' এইটো একচুৱেলি DWL সকলে ৰিকুৱেষ্ট কৰিব লাগে যে অকণমান এদিনমান হ'লেও বঢ়াই দিব লাগে মোৰ বোধেৰে বা অকণমান আপোনালোকে ৰৈ দিয়ক ৰাতি অকণমান ৰাতিকে দেৰিকে কৰিব কাৰণ যেতিয়া গেডাৰিংটো নাথাকে তেতিয়া আপোনালোকে যদি কৰে তেতিয়াহ'লে আই থিংক ছল্ভ হৈ যাব প্ৰব্লেমটো এতিয়া আমাৰ আজি 12 তাৰিখ হৈছে নে 12-13 আজি আৰু কাইলৈ দিনটো আছেই আপোনালোকে ধুনীয়াকৈ কৰি ল'ব যদি কিবা প্ৰব্লেম পায় আপোনালোকে কাম কৰিব মেইল আইডিও কৰক আৰু লগতে কিবাকে DWL যাবলৈ চেষ্টা কৰক তেতিয়াহ'লে আপোনালোকৰ এই কামখিনি হৈ যাব ঠিক আছে ওকে আৰু এটা ডাউট আমাৰ সুধিছিলে যে ফাৰ্ষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্টত মোৰ নামটো আহিছিলে বা মেৰিট লিষ্টত আহিছে চ' ময়ো কৰিব লাগিব নেকি এইটো আপোনালোকে ৰিস্ক নল'ব যে ডকুমেণ্ট ফাৰ্ষ্ট যিটো মেৰিট লিষ্ট আছে তাত যদি ওলাইছেও নামটো আহিছেও এইটো আপোনালোকে এইখিনি কৰি লওক কাৰণ ইয়াত কৈছে যিখিনি চিলেক্টেড যিখিনি ছাকচেছফুলি যিখিনি এপ্লাই কৰিছে সকলোৱে কৰিব লাগিব গতিকে সকলোৱে কৰি লওক ইয়াত কোনো ধৰণৰ ৰিস্ক নল'ব আপোনালোকে কেতিয়াও মানে এটা সৰু ভুলৰ কাৰণে আপোনাৰ চাকৰিটো হেৰুৱাব পাৰে গতিকে সেইখিনি ভুল কেতিয়াও আপোনালোকে নকৰিব সেইখিনি মোৰ ফালৰ পৰা মই ক'বলগীয়া যিখিনি ক'লোঁ আৰু লগতে আৰু এটা কথা অলপ আগতে যিটো কথা ক'লোঁ ছেশ্যনৰ কথা ছেশ্যন 8, 9 বা 9, 10 এনেকৈ থাকে নহয় জানো চ' সেই 8, 9, 9, 10 থাকিব লগতে যদি মই আকৌ কৈছোঁ যে যদিহে 8, 9 হয় মানে 2008 যদি মেট্ৰিক পাছ কৰিছোঁ হাই ছেকেণ্ডেৰী অভিয়াছলি আমি 2010ত পাছ কৰিম তো সেই ছেশ্যনটো হ'ব 8, 9 দিব আপোনালোকে 9, 10 এনেকৈ নিদিব ঠিক আছে 9, 10 দিলে আকৌ সেইটো পাছিং ইয়েৰটো 9 হ'লে এইটো 11 হৈ যাব ঠিক আছে সেই কথা কিছুমান মনত ৰাখিব আৰু এটা যিটো আমাৰ ডকুমেণ্টছ কৈছে ডকুমেণ্টছখিনি কোনোবা যদি বেটাৰমেণ্ট দিছে বেটাৰমেণ্টৰ কথাও কিছুমানে কৈ আছিলে বেটাৰমেণ্ট যদি দিছিলে পাৰিলে আপোনালোকে কি কৰিব যিটো অৰিজিনেল মাৰ্কশ্বিট আৰু বেটাৰমেণ্ট দুইখন মাৰ্জ কৰি পেলাই আপোনালোকে আপলোড কৰিব তেতিয়াহ'লে কোনো ধৰণৰ প্ৰব্লেম নহয় পিছত ঠিক আছে সেইখিনি মোৰ ক'বলগীয়া আছিলে আশা কৰোঁ বুজি পাইছে সকলোৱে যিখিনি আপোনালোকৰ ডাউটছ আছিলে গতিকে থেংক ইউ কিবা যদি এতিয়াও ডাউট থাকি গৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব মই সেই কমেণ্ট আকাৰে হওক বা ভিডিঅ' আকাৰে বনাই দিবলৈ ট্ৰাই কৰিম থেংক ইউ হেভ এ নাইচ ডে